হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। মই বৰ্তমান ভালে আছোঁ আৰু আজি আহি আছোঁ ক'ত জানেনে? আমাৰ যে পানী হৈছিল তালৈ আহি আছোঁ আৰু তাতে পাতিছোঁ মই এটা চেপাটো চাবলৈ আহিছোঁ। মানে মাছ কিমান লাগিছে নামি লৈছোঁ। এয়া দেখিছেনে? এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য দেই। আপোনালোকক দেখুৱাই দিছোঁ। এয়া দেখিছেনে? মই চেপাটো চাবলৈ তললৈ নামিছোঁ আৰু ভাবিছোঁ কি চাই লওঁ। লগত আহিছে ভতিজাজনী, তাইক কৈছোঁ কি তুমি ভিডিঅ'টো ভালকৈ কৰি দিয়াচোন। তাই কৰিব নাজানে যে, সেইবাবে মই দেখুৱাই দিছোঁ এনেকৈ কৰা বুলি। আৰু মই চাম এতিয়া চেপাটোত কিমাননো মাছ লাগিলে, আপোনালোকেও চাই থাককচোন। আৰু এইফালে মই চেপাটো দাঙি লৈ আহিছোঁ আৰু আপোনালোকক দেখুৱাই দিছোঁ মাছ কিমান লাগিলে। বহুত বেছিকৈও লগা নাই দেই, অলপ কেইটামানহে লাগিছিলে। ফাৰ্ষ্ট টাইম পাতিছোঁ, চেপাটো চাগে ভালকৈ পাতিব নাজানিলোঁ, সেইবাবে মাছো কম লাগিলে। আহকচোন চাওঁ মাছকেইটা কিমাননো পালোঁ। এইফালে মই চেপাটো এনেদৰে আপোনালোকক দেখুৱাই দিছোঁ। এয়া চব মাছ, এইকেইটা মাছ দেখিছেনে? বেছি নহয়, কেইটামান লাগিলে আৰু বহুত বেছি নহয় দেই ৰাইজ, অলপহে পালোঁ আৰু। আকৌ ভাবিছোঁ চেপাটো পাতি থৈ যাওঁ, পাছত আকৌ লাগিব পাৰে হয় নাই কওকচোন। সেইকাৰণে আকৌ মই মুখখন এনেকৈ বন্ধ কৰি ল'লোঁ আৰু চেপাটো পাতি দিওঁ। পেটাকৈ চব মই আঁতৰি দিয়া, তুমি আগা পেটা কৰি নাথাকিবা, মোবাইলত নোলাব। সেইবাবে এতিয়া মই চেপাটো পাতি দিওঁ এনেদৰে। আকৌ মাছ লাগিব পাৰে, হয়তো নালাগিবও পাৰে, পানী যিহেতুকে আহি আছে লাগিবও পাৰে, নালাগিব বুলি নকওঁ। মই এনেদৰে পাতি লৈছোঁ আৰু এতিয়া ওপৰত অলপ জাবৰ দি দিছোঁ। মানে জাবৰ দিলে মানে মাছবোৰ পাৰ হৈ নাযাব, সেইবাবে জাবৰ দি দিছোঁ। লগতে আঁঠুৱাখনো মেলি দিছোঁ, মাছবোৰ যাতে পাৰ হৈ নাযায় ওপৰলৈ জাপ মাৰি কেনে। সেইকাৰণে এনেদৰে দি দিছোঁ। জাবৰ একেবাৰে এগালমান দি দিছোঁ আৰু কি ক'ব, উপায় নাই। মাছ পাৰ হ'লে নহ'লে মই গালি খাম। আমাৰ পুখুৰীৰ মাছ যিহেতুকে এইবাৰ বহুত মেলিছে, মানে কমেও 23 কেজিমান মেলা হৈছে নেকি, সেইবাবে মাছবোৰ গুচি যাব পাৰে ন। আৰু চেপাটো পাতি লৈ মই আহিলোঁ এতিয়া ফাৰ্মখনলৈ বুলি। ফাৰ্মত যিহেতুকে গাহৰি আছে, আপোনালোকক আগৰ ভিডিঅ'টোত দেখাইছিলোঁ যে মই ভেকচিন মাৰিছোঁ বুলি, আৰু এতিয়া দেখাই দিছোঁ গাহৰিকেইটা। ইয়াত দেখিছেনে ইমান উৎপাত কৰিছে খাবলৈ, মানে সিহঁতৰ ভোক লাগিছে। সেইবাবে মানে দানাখিনি দিয়াৰ আগতে সিহঁতক এবাৰ ফাৰ্মখন চাফা কৰি দিছোঁ। আৰু ফাৰ্মৰ গাহৰি দেখিছেনে ইফালৰ পৰা সিফাললৈ জাপ মাৰিছে। ফাৰ্মখন যিহেতুকে আমাৰ বাঁহৰে এনেদৰে তৈয়াৰ কৰি দিছে, সেইকাৰণে সৰু গাহৰিবোৰ যিহেতুকে পাৰ হৈ যায় আৰু সিহঁতি ইপাৰলৈও গুচি গৈছে। মানে ডাঙৰকেইটাৰ লগত ডাঙৰকেইটা কামুৰি দিয়ে, কাৰণ সিহঁতি সৰুৰ পৰা পোৱা নাই ন, ডাঙৰ হৈ পাইছে। সেইবাবে একেদিনাই যে কিমান লেতেৰা কৰে নহয়, মানে খোৱাৰ বাচনটোতে সিহঁতি মানে লেট্ৰিন কৰি দিয়ে। সেইকাৰণে আমি সদায় চাফা কৰি ধুই মেলি দিওঁ আৰু চাফ চিকুণ কৰি থ'লেও মানে সিহঁতৰ বেমাৰৰ পৰা ৰক্ষা পৰে যে, সেইটো কাৰণে এনেদৰে সদায় চাফা কৰিবলগীয়া পৰে। আৰু এইফালে দেখিছেনে খুৰাই পানী মাৰি আছে আৰু সিহঁতি খাবলৈ উৎপাত কৰি আছে, কেতিয়া দিব বুলি। এটা দেখিছেনে সেই সিপাৰলৈ গৈয়ে ল'লে, মানে কেনেকৈনো পাৰ হয়, ইমান উৎপাত কৰে। আৰু এইকেইটা ডাঙৰ দেখিছেনে, এইকেইটা বিকিবলগীয়া হৈ আছে। ভাবিছোঁ গ্ৰাহক পালে দিয়ে দিম, তথাপিও মানে ইমান ডাঙৰ হোৱা নাই। ইহঁতৰ যিহেতুকে এতিয়া 8 মাহ চলি আছে, সেইবাবে। আৰু এয়া আপোনালোকক দেখুৱাই দিছোঁ আমাৰ ফিছাৰীটোৰ পানীখিনি এনেকৈ ওপৰলৈ মানে উঠি আহিলে, বাৰীৰ ওচৰ পালেহি দেখিছেনে। এইফালে ইমান দূৰ পালেহি ফিছাৰীটো, সৌটো মাছ যাবগৈ বুলি খুৰাই মানে হেৰিছে, কাৰণ মাছ পাৰ হৈ যায়, আগতে পাৰ হৈ গৈছে। সেইবাবে এবাৰ নেট লগাই দিছে। সৌ নেট দেখিছেনে, আমাৰ ফিছাৰীটো সেইপাৰলৈ নাই দেই, এইপাৰলৈ আছে। সেইবাবে নেটখন এইপাৰলৈ লগাই দিছোঁ। চফা কৰি যিহেতুকে হ'ল, এতিয়া দি দিছে সিহঁতক দানা, আৰু সিহঁত খোৱাত ব্যস্ত একেবাৰে। এয়া দেখিছেনে এটা মতা এটা মাইকী আছে দেই, মাইকীজনী অলপ দীঘলো আছে। আৰু এয়া দেখিছেনে ইহঁতৰ উৎপাত, ইহঁতক খাবলৈ দাই দিয়া আছে। সেইবাবে খুৰাই কৈছে আৰু চাফা কৰি লওঁ, অলপ দেৰি কৰি দিম তহঁতক বুলি। আৰু এইফালে দেখিছেনে সেউজীয়া হৈ আছে, এইবোৰ লেট্ৰিন কৰা নহয় দেই, এইবোৰ হৈছে কলপাত খাবলৈ দিলে লেট্ৰিন যিহেতুকে ক্লিয়াৰ থাকে বুলি কয়, সেইকাৰণে কলপাত খাবলৈ দিওঁ আমি। আৰু এইফালে ইহঁতৰ একদম ঠেলা হেঁচা, মানে ক'ত খাওঁ ক'ত নাখাওঁ কৰি আছে। আৰু এটা কথা কওঁ, আপোনালোকে গাহৰি পোৱালি এটা দেখিছে, কিন্তু মাকজনী দেখা নাই দেই। মাকজনী ইহঁতৰ লগত নাই। আচলতে এমাহ যেতিয়া ইহঁতৰ সম্পূৰ্ণ হ'ল, তেতিয়া ভাবিলোঁ কি মাকজনী ক্ষীণাই গৈছে, কাৰণ ইহঁতি গাখীৰ মানে আচলতে সংখ্যাটো বেছি যে, সেইবাবে গাখীৰ খোৱাটো খুব ব্যস্ত হৈ থাকে। সেইকাৰণে আমি মানে গাখীৰ এৰাই দিলোঁ এমাহতে। মাকজনী বেলেগকৈ বান্ধিছোঁ, ইয়াত নাই সিহঁতৰ মাক। তো আপোনালোকে ইয়াত দেখিছে আৰু এইফালে ভতিজাজনী মাছৰ টিংটো লৈ গৈ আছে আৰু খুৰী এইফালে যাওঁ আহা কৈছে। মই ক'লৈ যোৱা, বাৰীলৈ যাওঁ আহা কৈছে। আপোনালোকক দেখুৱাই দিম তেন্তে ব'লক। আগতেও দেখুৱাইছিলোঁ কঠীয়া বাৰীখন, আজিও দেখাম ব'লকচোন। তাইনো কেলৈ গৈছে সেয়াও দেখাম।
আৰু এইফালে দেখিছেনে পিছে পিছে বেটাও আহিছে। বেটাক মানে এডোখৰ পাৰ কৰাই দিব লাগে, সি পাৰ হ'ব নোৱাৰে, সেইবাবে ধৰি দিছোঁ। আৰু আমি গৈ আছোঁ বাৰীলৈ। বাৰীতনো তাই কি বুটলিব, আহকচোন, ভিডিঅ'টো স্কিপ নকৰিব দেই, চাই থাকিব। আৰু মই এইফালে গান গাই গৈ আছোঁ দেই। আৰু এতিয়া ভাবিছোঁ কি মাকজনীকো দানাখিনি দি লওঁ। মাকজনীও লৈ আহিছোঁ দানা, এতিয়া দি লওঁ। দেখিছেনে মাকজনী খীনাই মিনাই গোটেইজনী অৱস্থা নাইকিয়া হ'ল, সেইকাৰণে ৰৱাই দিলোঁ মানে গাখীৰ। আৰু মাকজনী অকলশৰীয়াকৈ বাৰীত বান্ধি থৈছোঁ। আৰু এইফালে দেখিছেনে ভতিজাজনীয়ে কেলৈ আহিছিলে বাৰীলৈ, আপোনালোকক কৈ দিছোঁ চাওক। তাই আচলতে ছিঙিব আহিছে ঢেকীয়া দেই, ঢেকীয়া বুটলোকে কৈছে। তাই যিহেতুকে হোষ্টেলত থাকে, সেইবাবে তাই ঢেকীয়া খাবলৈ নাপায় মানে। ইয়াত ঢেকীয়া বুটলোঁ বুলি কৈছে, আৰু ঢেকীয়া বুটলিবলৈ তাই আগবাঢ়ি গৈছে। আৰু আপোনালোকক দেখুৱাম কৈছিলোঁ যে আমাৰ বাৰীখন এয়া চাওক, কঠীয়া বাৰীখন, কঠীয়া বাৰী ইমান ডাঙৰ ডাঙৰ হ'ল। আৰু বেছি দিন নাই, ৰুমেই আৰু যিহেতুকে এয়া কঠীয়াবোৰ। আৰু সৌফালে দেখিছিলে মই কঠীয়া ৰখীয়া দিওঁ, সেয়া আচলতে মোৰ টপ এটা পিন্ধাই দিছে দেই দেউতাই, মানে চুইজাৰ টপ এটা পিন্ধাই দিছে, আৰু লগতে এটা চাৰ্ট ওপৰত লগাই দিছে। মানে এইটো মানুহ আৰু ৰখীয়া, কঠীয়া ৰখীয়া, আৰু কি বুলি কয় নাজানো, মই সেই কঠীয়া ৰখীয়া বুলিয়ে জানো। আৰু ইজনী দেখিছেনে ঢেকীয়া বুটলাত ব্যস্ত, তাইক কৈছে বোলে চোৱা চোৱা, তাই নেচাওঁ কৈছে, নেদেখাবা দেই মোক কৈছে। আমি ঢেকীয়া বেলেগত বুটলিব নাযাওঁ দেই, আমি বাৰীতে বুটলোঁ। আমাৰ শাক পাচলি যিহেতুকে বাৰীতে আছে, আপোনালোকে দেখিছেই আগৰ ভিডিঅ'বোৰত। আৰু এয়া তাই ঢেকীয়া বুটলিছে। আপোনালোকলৈ এটাই অনুৰোধ, যদি মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ, বাই বাই।